বিজেপিৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছত ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত দিলীপ শইকীয়া বিভিন্ন প্ৰান্তলৈ গৈছে আৰু সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ তৎপৰতা অৱলম্বন কৰিছে। তাৰ মাজতে দিলীপ শইকীয়াই কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ স্বাৰ্থত। সদস্য ভৰ্তি আমাৰ সমগ্ৰ দেশত চলিছিল আৰু 2024 চনৰ সংগঠন পৰ্বত অসমত 65 লাখ যি অনলাইন মেম্বাৰশ্বিপ ভাৰতীয় জনতা পাৰ্টিৰ হৈছিল, তাৰে ভিতৰত সৰ্বাধিক সদস্য যদি কোনোবা জিলাই কৰিবলৈ সক্ষম হৈছে, এই জিলাখন হৈছে ডিব্ৰুগড় জিলা। উজনি অসমৰ প্ৰতিখন জিলাতেই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্যৰ পৰা আৰম্ভ কৰি সক্ৰিয় সদস্যলৈকে আমাৰ দলটোক সুসংগঠিত আৰু এক নতুন শক্তি আৰু নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ বুথ সমিতিৰ পৰা বুথ সভাপতিৰ পৰা আৰম্ভ কৰি ৰাজ্যিক ৰাষ্ট্ৰীয় সমিতিলৈকে প্ৰতিজন কাৰ্যকৰ্তাই সংকল্পিত মনোভাৱেৰে দলটোৰ হৈ দেশৰ হৈ কাম কৰিছে। কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ জনকল্যাণমুখী আঁচনিসমূহ ৰাইজৰ মাজলৈ শক্তিশালীভাৱে লৈ গৈছে আৰু বিগত যি আমাৰ 9টা বছৰ প্ৰায় খবৰ হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত প্ৰথম 5 বছৰ, তাৰপিছত আমাৰ অসমৰ বৰ্তমানৰ যি জনপ্ৰিয় মুখ্যমন্ত্ৰী বা ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি 4 বছৰৰ কাৰ্যকাল, এয়া এক অদ্ভুত অদ্বিতীয় এক অভূতপূৰ্ব কাৰ্যকাল সফলতাৰ ক্ষেত্ৰত। গতিকে মই ভাবোঁ আমি কৰা কামৰ দাম দিবৰ কাৰণে অসমৰ জনতা আতুৰ হৈ আছে আৰু এই জনতাই পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্ট নিৰ্বাচনলৈকে ভাৰতীয় জনতা পাৰ্টি আৰু NDA মিত্ৰজোঁটক গভীৰ আস্থা আৰু বিশ্বাসেৰে তেওঁলোকৰ যি অধিকাৰ ভোটাধিকাৰ আমাৰ পক্ষত সাব্যস্ত কৰিব আৰু পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে বৃহৎ প্ৰচণ্ড জয়েৰে আমি আমাৰ এই পঞ্চায়ত নিৰ্বাচনৰ আমি সফলতাত আমি আগন্তুক দিনত আপোনালোকৰ জৰিয়তে গোটেই কথাখিনি পোহৰলৈ আহিবই। গতিকে মই এই সফলতা প্ৰাপ্তিৰ কাৰণে আমাৰ কাৰ্যকৰ্তাসকলক এতিয়াৰে পৰাই দিনে নিশাই অহৰ্নিশে বুথৰ কাম কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। কিছুমান ৰাজনৈতিক দলৰ যিটো নেৰেটিভ সংবিধান ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকৰ যিটো কিছুমান দলৰ নেতৃত্বৰ আহ্বান আৰু সেই কিছুমান দলৰ ভিতৰত কংগ্ৰেছ দল অন্যতম। কংগ্ৰেছ দলে দেশৰ সংবিধানক ভুলুণ্ঠিত কৰিছে। কংগ্ৰেছ দলে দেশৰ সংবিধানৰ এটা ধাৰাৰ পিছত আনটো ধাৰাক ভৰিৰে মোহাৰিছে। কংগ্ৰেছ দলে গণতন্ত্ৰক হত্যা কৰিছে। কংগ্ৰেছ দলে 1975 চনৰ 25 জুনৰ নিশা ভাৰতবৰ্ষত গণতন্ত্ৰক হত্যা কৰি জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে। 112তকৈ অধিক বাৰ সংবিধানৰ 356 ধাৰা কংগ্ৰেছ দলে বা তেওঁলোকৰ মিত্ৰ দলসমূহে প্ৰয়োগ কৰি নিৰ্বাচিত চৰকাৰক বৰখাস্ত কৰিছে। কংগ্ৰেছ দলৰ প্ৰৰোচনাত সমগ্ৰ আমাৰ যি সংবিধান ব্যৱস্থা আছিল, সেই ব্যৱস্থাত 370 ধাৰা টেম্পৰাৰীলি তাত সংপৃক্ত কৰা হৈছিল, তাত যোগদান দিয়া হৈছিল সেই ধাৰাত, যাতে দেশত অস্থিৰতা চলি থাকে, যাতে দেশৰ অখণ্ডতা সাৰ্বভৌমত্বৰ প্ৰতি সদায় প্ৰশ্নবোধক চিন আহে। এই ধৰণৰ যিবিলাক কুকাৰ্য কংগ্ৰেছৰ দিনত হৈছিল আৰু কংগ্ৰেছৰ নেতৃত্বই ৰাহুল গান্ধী সহিত কংগ্ৰেছৰ নেতৃত্বই সংবিধান বচোৱাৰ যি এটা ভুৱা নেৰেটিভ, ফেক নেৰেটিভ বা ভাৰতবৰ্ষৰ ৰাইজক বিভ্ৰান্ত কৰিব পৰা যি ধৰণৰ তেওঁলোকৰ প্ৰচাৰ প্ৰসাৰ, তাৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষৰ জনগণক আমি জাগৰণ কৰাৰ উদ্দেশ্যেৰে দেশৰ সংবিধানখনক শিৰত লৈ 140 কোটি ভাৰতীয়ৰ সামগ্ৰিক উত্তৰণৰ কাৰণে আমি এই কাৰ্যসূচী হাতত লৈছিলোঁ আৰু ডিব্ৰুগড় জিলাই সুন্দৰভাৱে আজি কাৰ্যসূচী ৰূপায়ণ কৰিলে। আৰু এই ডিব্ৰুগড় জিলাৰ সভাপতি দুলাল বৰা প্ৰমুখ্যে দলৰ বিধায়কসকল, দলৰ আমাৰ শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকল, আমাৰ দলৰ মৰ্চা, আমাৰ বিভাগ, কোষ, লগতে আমাৰ মিত্ৰগোষ্ঠীৰো আমাৰ যি কাৰ্যকৰ্তাসকলে আমাক আজি স্বাগতম জনালে,
তেওঁলোককো মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।